থালা ফৰ আ ৰিজন। হয়, থালা ফৰ আ ৰিজন, কিন্তু এইবাৰ থালা ফৰ আ ৰিজন মহেন্দ্ৰ সিং ধোনীৰ বাবে নহয়। এইবাৰ থালা ফৰ আ ৰিজন বিজয় থালাপতিৰ বাবে। হয়, সেইজন বিজয় থালাপতি, যিগৰাকী বিজয় থালাপতিক আপুনি মই ৰূপালী পৰ্দাত বহুবাৰ দেখিছো হিৰোগিৰি কৰা, দাদাগিৰি কৰা, কিন্তু বিজয় থালাপতি এইবাৰ ৰিয়েল লাইফত নহয়, ৰিয়েল লাইফতো দেখুৱাইছে প্ৰকৃত হিৰোগিৰি। কেনেকৈ? অহা মাহত তামিলনাডুৰ নিৰ্বাচন, আৰু তামিলনাডুৰ নিৰ্বাচন এইবাৰ যথেষ্ট গৰম, কিয়নো তামিলনাডুত প্ৰথমবাৰৰ বাবে অভিনেতা থালাপতি বিজয়, যি থালাপতি বিজয়ক এজা এক্টৰ সকলোৱে কিমান বেছি ভাল পায়, বিশেষকৈ চাউথত, সেয়া ক'ব নালাগে। বিজয় থালাপতিৰ বহু ছবি ছুপাৰ হিট হৈছিলে, আৰু সেইগৰাকী বিজয় থালাপতিয়ে এইবাৰ ৰিয়েল লাইফৰ পৰা আহি ৰিয়েল লাইফত পলিটিক্সত ডাইৰেক্ট এণ্ট্ৰি মাৰিছে। আৰু কেৱল এণ্ট্ৰি মৰাই নহয়, বিজয় থালাপতিয়ে ইতিমধ্যেই যি ফেন ফলোয়িং অসমত যিটো হয় তাৰ ওলোটাটো চাউথত হয়। মানে ধৰক অসমত এগৰাকী আৰ্টিষ্ট, এগৰাকী এক্টৰ, এগৰাকী ছিংগাৰক যিমানে ভাল নাপাওক মানুহে, কিন্তু সেই ছিংগাৰ, সেই আৰ্টিষ্ট বা সেই এক্টৰগৰাকীয়ে, পপুলাৰ এক্টৰগৰাকীয়ে যদি ৰাজনীতিত আহে, অসমৰ মানুহে সহজে কিন্তু আঁকোৱালি নলয়। সেই কথা দেখিবলৈ পোৱা গৈছিল ভূপেন হাজৰিকাৰ ক্ষেত্ৰত। গতিকে তাৰ কিন্তু ওলোটাটো চাউথত হয়। চাউথত অভিনেতাক, আৰ্টিষ্টক লেজেণ্ড বুলি গণ্য কৰে, মানে ভগৱান তুল্য কৰি লোৱা হয়। আৰু তেনে এজন ভগৱান তুল্য হৈ পৰা অভিনেতা বিজয় থালাপতি, আৰু বিজয় থালাপতিয়ে শেহতীয়াকৈ নতুন পলিটিকেল পাৰ্টি গঠন কৰিছিল, টিভিকে, নাম আছিল টিভিকে। আৰু এই টিভিকে এতিয়া তামিলনাডুত এক প্ৰকাৰে ৰাজ কৰিছে বুলি ক'ব লাগিব, কিয়নো বিজয় থালাপতিয়ে কেৱল ৰাজ কৰিব জানে, সেয়া লাগিলে ৰিয়েল লাইফ হওক, সেয়া লাগিলে ৰিয়েল লাইফ হওক। আৰু এতিয়া বিজয় থালাপতিৰ যি শেহতীয়া ফেন ফলোয়িং, শেহতীয়া ছাপোৰ্টাৰ, ৰাইজৰ যি উৎসাহ ছাপোৰ্ট, সেয়া দেখি বিজেপিয়ে ইটোৰ পিছত সিটো অফাৰ দিছে, বাম্পাৰ অফাৰ দিছে। নিৰ্বাচনৰ আগে আগে বিজয় থালাপতিলৈ ইটোৰ পিছত সিটো অফাৰ, আৰু এইবাৰ বিজয় থালাপতিক অফাৰ দিছে যে উপ মুখ্যমন্ত্ৰী হ'ব পাৰিব আপুনি, উপ মুখ্যমন্ত্ৰী হওক। 80খনকৈ আসনৰ অফাৰ দিছে বিজয় থালাপতিৰ দলক, কিন্তু বিজয় থালাপতিয়ে কি কৈছে জানেনে আপুনি? বিজয় থালাপতিয়ে সেয়ে কৈছে, যি সদায় নিজৰ চিনেমাত যিদৰে ডায়লগ দিয়ে বিজয় থালাপতিয়ে হিৰো ষ্টাইলত, সেই হিৰো ষ্টাইলত, থালা ষ্টাইলত বিজয় থালাপতিয়ে কৈছে যে প্ৰত্যাখ্যান কৰিছো, মোক নালাগে, মই অকলেই নিৰ্বাচন খেলিম, মই অকলেই আগবাঢ়িম। বিজয় থালাপতিয়ে কাৰো হেল্প নলয়, বিজয় থালাপতিক কোনো পলিটিকেল পাৰ্টিৰ ছাপোৰ্ট নালাগে। আৰু ইয়াৰ পাছতহে এতিয়া এক প্ৰকাৰে তামিলনাডুত যি অন্যান্য দল আছে, পলিটিকেল পাৰ্টি আছে, মূৰে কপালে হাত দিছে, কিয়নো বিজয় থালাপতিক এতিয়া সন্মান কৰেতো কৰে কেনেকৈ, কিন্তু বিজয় থালাপতি ৰিয়েল লাইফতো সেইজন যিজন ৰিয়েল লাইফত অলৱেজ হিৰো। লগতে বিজয় থালাপতিয়ে এইটোও কৈছে একদম ফিল্মি ষ্টাইলত, যে মোক চম্ভালিব পৰাটো সহজ নহয়। ধৰ্ম নিৰপেক্ষতা, সামাজিক ন্যায়ৰ বাবে কাম কৰিব টিভিকে, আৰু সেইবাবে বিজয় থালাপতিয়ে বিচাৰিছে যে আমি অকলেই আগবাঢ়িম।